Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰি চাওঁ 6.3 কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক এক নম্বৰৰ প্ৰথমটো দিছে যে তলত দিয়া চিত্ৰসমূহৰ পৰিসীমা নিৰ্ণয় কৰা। সো ইয়াত তোমালোকে প্ৰথমতে পিকচাৰখিনি আঁকি ল'ব লাগিব, তাৰ পিছত যোগ কৰি কেনে ইয়াৰ পৰিসীমা উলিয়াব লাগিব। সো ফাৰ্স্ট আমি আঁকি লওঁ। সো এক নম্বৰটোত দিছে যে তোমালোকক এই পিকচাৰটো দি দিছে, কৈছে ইয়াৰ পৰিসীমা উলিয়াব লাগে। সো এই তোমালোকে পিকচাৰটো চোৱা যে ইয়াত আমাক এইডোখৰ দি দিলে 4 সেন্টিমিটাৰ, এইডোখৰ ইয়ালৈকে 10 সেন্টিমিটাৰ গৈছে, এইডোখৰ 4 গৈছে আৰু এইডোখৰ 10 গৈছে। সো ইয়াৰ টোটেল পৰিসীমা উলিয়াব লাগে। পৰিসীমা উলিয়ালে তোমালোকে এটা কথা মনত থবা যে ইয়াৰ অকল বাউণ্ডাৰীটোহে উলিয়াব লাগে। ইয়াৰ এই ভিতৰখিনি উলিয়াব মনা গৈছে। এই ভিতৰখিনি আমাৰ নালাগে, কাৰণ পৰিসীমা মানে হৈছে অকল বাউণ্ডাৰীখিনি। সো এতিয়া তোমালোকে চোৱা ইয়াত তোমালোকৰ এইখিনি নম্বৰ দিয়া আছে, কিন্তু এইটো সাইড নাই দিয়া। সো এইটো সাইডে যদি ইয়ালৈকে 10 সেন্টিমিটাৰ হয়, তেনেহ'লে এইটো সাইডৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ হ'ব। গতিকে এইডোখৰ আমি লিখি লৈছোঁ ইয়াৰ পৰা ইয়ালৈকে এইডোখৰ হ'ব 10 সেন্টিমিটাৰ। সো ইয়াৰ পিছত এইডোখৰ যেহেতু 4 সেন্টিমিটাৰ দিছে, গতিকে এইডোখৰ হ'ব তোমালোকৰ এইডোখৰলৈকে ইয়াৰ পৰা ইয়ালৈকে এইডোখৰ 4 সেন্টিমিটাৰ। ইয়াৰ পিছত চোৱা এইডাল হৈছে 10 সেন্টিমিটাৰ, গতিকে ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ হয়, কিন্তু এইডোখৰলৈকে তোমালোকে চোৱা এইডোখৰ মানে 4 সেন্টিমিটাৰ, মানে ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ হয়। যদি এইডোখৰ গোটেইটো 10 হয়, এইডোখৰ যদি 4 হয়, বাকী কিমান থাকি গ'ল? 6 থাকি গ'ল। গতিকে এইডোখৰ হ'ব তোমালোকৰ 6 সেন্টিমিটাৰ। ইয়াত তোমালোকৰ গোটেই চাৰিওফালৰ নম্বৰখিনি পাই গ'লা। গতিকে এতেকে লিখিবা, এতেকে পৰিসীমা ইকুৱেল টু তোমালোকে নাম্বাৰ গোটেইখিনি যোগ কৰি দিয়া। সো 10 টোটেল তিনিটা আছে। সো 10 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ, তিনিটা 10 আছে। তাৰপিছত চোৱা 6 এটা আছে, সো প্লাছ 6 সেন্টিমিটাৰ, এইটো হৈ গ'ল। তাৰপিছত 4 কেইটা আছে, এটা দুটা তিনিটা। সো প্লাছ 4 সেন্টিমিটাৰ প্লাছ 4 সেন্টিমিটাৰ প্লাছ 4 সেন্টিমিটাৰ, এই গোটেইখিনি আমি যোগ কৰি দিলে পাই যাম পৰিসীমা। পৰিসীমা মানে বাউণ্ডাৰী। সো ইয়াত তোমালোকৰ 4 টোটেল তিনিটা আছিলে, তিনিটা লিখিলোঁ। এই গোটেইখিনি যোগ কৰি যিমান পাম সেইটোৱে হ'ব আমাৰ পৰিসীমা। সো ইয়াত কৰি দিলে তোমালোকে পাই গ'লা 30 প্লাছ 6 প্লাছ 4 কৰি দিলে 10 হৈ গ'ল, 10 14 আৰু এইটো 18 হৈ গ'ল, 18 সেন্টিমিটাৰ। সো এতিয়া যোগ কৰি দিয়া 3 প্লাছ 1 কৰি দিলে 4, 8 মানে 48 সেন্টিমিটাৰ। সো এই গোটেই শ্বেপটোৰ মানে যোনটো ছবিটো দিছে তাৰ পৰিসীমা হৈ গ'ল 48 সেন্টিমিটাৰ। সো সেনেকৈ তোমালোকৰ ছেকেণ্ডটো চোৱা। সো ছেকেণ্ডটো আমাক অঁকা আছে। সো ইয়াৰ বাকী তোমালোকে এইখিনি মানখিনি লিখি লোৱা। এইডোখৰ যদি 4 সেন্টিমিটাৰ হয়, এইডোখৰ তোমালোকৰ ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ হ'ব। এইডোখৰ 10 হ'লে ইয়াৰ পৰা ইয়ালৈকে কি হ'ব? 10 হ'ব। তাৰপিছত চোৱা ইয়াৰ পৰা ইয়ালৈকে 10 হয়, গতিকে ইয়াৰ পৰা ইয়ালৈকে 10 হ'ব, কিন্তু মাজত এইডোখৰ নাই, এইডোখৰ নাই। গতিকে এইডোখৰ হৈছে 4। সো যদি এইডোখৰ 4 হয়, বাকী এইডোখৰ মিলাই কেনে 6 হ'ব। আৰু 6 হ'লে ইয়াত আধা আধা সমানে ভাগ কৰা আছে, গতিকে 6ৰ আধা 3 হয়। সো ইয়াত 3 সেন্টিমিটাৰ, ইয়াত 3 সেন্টিমিটাৰ। এইডোখৰ তোমালোকৰ 3 সেন্টিমিটাৰ হ'ব, এইডোখৰ 3 সেন্টিমিটাৰ। টোটেল এইডোখৰ মিলাই দিলে 6 হ'ব, আৰু এইডোখৰ আছিলে 4, আৰু 6 প্লাছ 4 কৰি দিলে 10 হৈ যায়, অৰ্থাৎ এই গোটেই দীঘলডাল 10 হয়। সো এতিয়া তোমালোকে চাৰিওফালৰ বাউণ্ডাৰীটো পাই গ'লা। সো গতিকে এতিয়া পৰিসীমা লিখি দিয়া। পৰিসীমা ইকুৱেল টু প্ৰথমতে 10 চোৱা 10 কেইটা আছে, এটা দুটা তিনিটা আছে। সো 10 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ। তাৰপিছত চোৱা ইয়াত 4 আছে, 4 কেইটা আছে, এটা দুটা তিনিটা। সো 4 আহিব তিনিটা, 4 সেন্টিমিটাৰ প্লাছ 4 সেন্টিমিটাৰ প্লাছ 4 সেন্টিমিটাৰ। তাৰপিছত 3 কেইটা আছে, এটা দুটা। সো প্লাছ 3 সেন্টিমিটাৰ প্লাছ 3 সেন্টিমিটাৰ। সো গোটেইখিনি যোগ কৰিলে তোমালোকে কিমান পাবা? 10 প্লাছ 10 প্লাছ 10 কৰিলে ইয়াত তোমালোকে পাই গ'লা 30 সেন্টিমিটাৰ, আৰু 3 প্লাছ 3 কৰিলে 6, 6 প্লাছ 4 কৰিলে কিমান হয়? 10 হয়। 10 তাৰপিছত 14 আৰু 18, সো প্লাছ 18 সেন্টিমিটাৰ। সো এইটো প্লাছ কৰি দিয়া, 3 প্লাছ 1 4 আৰু 8, 48 সেন্টিমিটাৰ। সো ছেকেণ্ডটো পৰিসীমা পালোঁ 48 সেন্টিমিটাৰ। সো ইয়াৰ পিছত তোমালোকে 3 নম্বৰটো চোৱা। 3 নম্বৰটোত আমাক দিছে ইয়াৰ পৰা ইয়ালৈকে 10 দি দিছে, এইডোখৰ দিছে 4, গতিকে এইটো ছাইডো এইডোখৰ হ'ব 4। সো এইডোখৰ হ'ব 4 সেন্টিমিটাৰ। এইডোখৰ 4 দিছে, গতিকে এইডোখৰ হ'ব ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ। আৰু এইডোখৰ ইয়াৰ পৰা ইয়ালৈকে 10 দিছে, আৰু এইডোখৰ দিলে 5। সো মানে এইডোখৰ আধা হয়। সো এইডোখৰ 5 হ'লে এইডোখৰ কিমান হ'ব? ইয়াৰ পৰা ইয়ালৈকে 5 হ'ব, 5 সেন্টিমিটাৰ। এইডোখৰত মই আঁকোতে অলপ কম বেছি নিচিনা লাগিলে, কিন্তু এইটো ছাইড আৰু এইটো ছাইড সমান হয়, এইটো মনত থবা। সো এই টোটেল আমি গোটেইখিনি নম্বৰ পাই গ'লোঁ। সো গতিকে লিখিম পৰিসীমা, এতেকে পৰিসীমা। সো ইয়াত তোমালোকে চোৱা 10 কেইটা আছে, এটা দুটা। সো ইয়াত তোমালোকে লিখিলোঁ 10 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ। ইয়াৰ পিছত চোৱা 5 আছে, 5 দুটা। সো প্লাছ
5 সেন্টিমিটাৰ প্লাছ 5 সেন্টিমিটাৰ দুটা হৈ গ'ল তাৰপিছত ফ'ৰ চোৱাকেইটা আছে এটা দুটা তিনিটা চাৰিটা চ' প্লাছ 4 সেন্টিমিটাৰ দুটা হৈ গ'ল তিনিটা আৰু এটা লিখিব লাগিব টোটেল চাৰিটা আছে চ' এইখিনি যোগ কৰি দিয়া 10 প্লাছ 10 কৰিলে 20 হৈ গ'ল 5 প্লাছ 5 কৰিলে 10 মানে টোটেল 30 সেন্টিমিটাৰ হৈ গ'ল আৰু 4 কেইটা আছে চাৰিটা আছে 4 8 12 16 চ' প্লাছ 16 সেন্টিমিটাৰ চ' প্লাছ কৰি দিয়া 3 প্লাছ 1 4 6 চ' এইটো আহি গ'ল 46 সেন্টিমিটাৰ চ' মানে 3 নম্বৰ পিকচাৰটোৰ পৰিসীমা হৈছে 46 সেন্টিমিটাৰ চ' ইয়াত টোটেল এইকেইটাই আছিলে চ' এইকেইটা আনচাৰ আমি পাই গ'লোঁ